জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এইবাৰ মুখ খুলিলে অভিনেতা যতীন বৰাই। জুবিন, যতীন আৰু মুনীন এই তিনিজনৰ দুইজনেই নাইকিয়া হৈ গ'ল এই পৃথিৱীৰ পৰা। বন্ধু জুবিন গাৰ্গক হেৰুৱাই শোকত ভাগি পৰিছে যতীন বৰাৰ লগতে সমগ্ৰ অসমবাসী। ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে বিস্ফোৰক মন্তব্য দিলে অভিনেতা যতীন বৰাই। লগতে তেওঁ জনায় যে জুবিন গাৰ্গৰ শ্ৰাদ্ধৰ পিছতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই বহু ৰহস্য ফাদিল কৰিব। তেওঁ বেয়া পাব এইবিলাক কথা যতীনে, আৰু সঁচা কথা কৈ আছোঁ মই যি কৈছোঁ সঁচা। তুমিতো অসমীয়া ছবিৰ সম্পৰ্কে এনালাইচিছ কৰা, ডাঙৰ ডাঙৰ কথা কোৱা, শিল্পীক সন্মান জনোৱা, এইটোতো ইউজ কৰিলে তাক নি পেলাই। বেকবোন কি সি মানে এনেকুৱাকৈ কয় আজি আৰে এজন মানুহক বিনা ৰেমুনাৰেশ্যনত তেওঁক লৈ যায়, লৈ গৈ হোটেল এখনত ৰাখে, মই সি ভাল পোৱা ড্ৰিংক কিছুমান কিয় কনচিয়াছ নহয় যে জানে মই বেমাৰী মানুহ এজন, অসুখীয়া মানুহ এজন লৈ গৈছোঁ। মই আৰু কম ক'বলগীয়া, মই এতিয়া শ্ৰাদ্ধটো হৈ যাওক, মই যি কাহিনী শুনিছোঁ মই গৰিমাৰ লগত ইয়াৰ পিছত কথা পাতিম। কোনে কি কয় নাজানো, ব্যক্তিগতভাৱে হ'লেও মই কিছুমান ক্ষেত্ৰত মই তেওঁলোকক এক্সপ'জ কৰামেই। আৰু সিদ্ধাৰ্থ শৰ্মা তই কিন্তু এতিয়া অসমৰ মানুহে সিহঁতৰ পৰা জবাব বিচাৰিছে, জবাবদিহি হ'বই লাগিব, নহ'লে ৰাইজে কিন্তু ক্ষমা নকৰে। আৰে আমিতো জুবিন গাৰ্গৰ লগত আমি একেলগে এইটো ইণ্ডিয়া, সি মোৰ ভাল বন্ধু মই ৰাজেশ, আমি কেইটামান মানুহ খুব ভাল বন্ধু, পবিত্ৰ মাৰ্ঘেৰিটোৰ পৰা আৰম্ভ কৰি দিগন্ত, আটাইকেইটা আমিকেইটা